চৰকাৰী চাকৰি এটা পালেই যদি আমাক চৰকাৰী চাকৰি পোৱাৰ লগে লগে এপইণ্টমেণ্ট যদি দি দিয়ে আপোনাৰ উদাহৰণ ধানত যদি ইতিমধ্যে ৩,০০০ টকামান যদি হ'লহেঁতেন সঁচাকৈ কৃষক বন্ধুসকলে হাঁহি মুখে গোটেই খেতি কৰিবলৈ আগবাঢ়ি আহিলে। এতিয়াও কিন্তু দিলে যে ৩,০০০ টকা হয়, কিন্তু চহৰত থকা মানুহসকলে কিনি খোৱা মানুহসকলে কেনেকৈ খাব, কিমান টকাত কিনি খাব লাগিব 1 কেজি চাউলৰ দাম। কিন্তু মই বন্ধুসকল পথাৰৰ মাজে মাজে সৰু সৰু আলি, যেনেকৈ সেই পকা ধানৰ মাজে মাজে সৰু সৰু আলি, চাওক বন্ধুসকল আমাৰ ধান ইতিমধ্যে কল পকা দিছে। এয়া কল পকা দিছে বুলি কয়, আগৰ বুঢ়া বুঢ়ী মানুহবোৰে কয় কল পকা দিছে বুলি কয়, কিন্তু সেই অনুপাতত আমাৰ ধান কল পকা দিছে। কিছুদিনৰ পাছতে ধান কাটিব হ'ব চাওক বন্ধুসকল। এয়া বতাহত কি শালি জালি আছে চাওক বন্ধুসকল, বতাহত একদম শালি জালি আছে সোণগুটি। সেয়াই সোণগুটি আমাৰ পথাৰৰ। কি এটা সুন্দৰ পৰিৱেশ, যেনেকৈ কৃষক বন্ধুৱে শাওনৰ কপালৰ কেঁচা ঘাম মাটিত পেলাই আঘোণৰ সোণগুটি আদৰিবলৈ ৰৈ আছে বন্ধুসকল। এয়াই কৃষকৰ কি বুলি ক'ম, এতিয়া ক'বলৈ ভাষা নাই। কৃষকৰ আৱেগ, কৃষকৰ অনুভূতি, কৃষকৰ বিশ্বাস। ঠিক তেনেকৈ আমি যদি অকল কথাই ক'লে নহ'ব, হাতে কামে কৰিব লাগিব। পথাৰ আমাৰ, বজাৰ আমাৰ। সঁচাকৈ যদি আমাৰ কৃষকৰ কাৰণে 1 কুইণ্টেল ধানৰ দাম যদি ৩,০০০ টকা হ'লহেঁতেন, তেতিয়া নিশ্চয় কৃষক বন্ধুসকলে অকণমান উপকৃত হ'লহেঁতেন। এতিয়া 1 কুইণ্টেল ধানৰ দাম মাত্ৰ ২২০০-২৩০০ টকাৰ ভিতৰত ইতিমধ্যে হৈ আছে। কিন্তু যদি 1 কুইণ্টেল কৃষকৰ ধানৰ মূল্য যদি ৩,০০০ টকাৰ হ'লহেঁতেন, নিশ্চয় কৃষকে হাঁহি মুখে খেতি কৰিবলৈ আগবাঢ়ি আহিলেহেঁতেন। এতিয়া যিটো ধৰণে আপোনাৰ সাৰৰ দাম, সেই অনুপাতে যিটো অনুপাতে খেতি কৰিবৰ কাৰণে যিমানটো পৰ্যাপ্ত পৰিমাণে খৰচ কৰিব লাগে, সিমানটো পৰ্যাপ্ত পৰিমাণে মোৰ বোধ হয় 1 কুইণ্টেল ধানত উপযুক্ত দাম হোৱা নাই বুলি মই এটা অনুমান কৰিছোঁ বন্ধুসকল। মই বন্ধুসকল আপোনাৰ চাওক 1 কুইণ্টেল ধানত যদি ইতিমধ্যে ৩,০০০ টকামান যদি হ'লহেঁতেন, সঁচাকৈ কৃষক বন্ধুসকলে হাঁহি মুখে গোটেই খেতি কৰিবলৈ আগবাঢ়ি আহিলে। এতিয়াও কিন্তু খেতি কৰিছে, কিন্তু যিমান সফল হ'ব লাগে সিমান সফল হোৱা নাই বুলি মোৰ চিন্তাধাৰণাই কয়, মোৰ আত্মাই কয়। যদি ৩,০০০ টকাৰ মান যদি 1 কুইণ্টেলত হ'লহেঁতেন, তেতিয়া নিশ্চয় কৃষক বন্ধুসকলে বহু উপকৃত হ'লহেঁতেন। 1 বিঘাৰ খেতি কৰিলে এপুৰা 4 বিঘা খেতি কৰিলে যিটো পৰ্যাপ্ত পৰিমাণে খৰচ হয়, সেই খৰচৰ তুলনাত মাত্ৰ বিঘাত যদি আপুনি চব কাটি কৰি অংক কৰি চাই মাত্ৰ ২,০০০ টকামান আপুনি প্ৰফিট হয়। ইমানখিনি খৰচ কৰি যদি মাত্ৰ ২,০০০ টকাৰ প্ৰফিট হয়, তেতিয়া ক'বলৈ অলপ বেয়া লাগে। কিন্তু যদি কুইণ্টেলত ৩,০০০ টকামান যদি পাৰ কুইণ্টেলত হ'লহেঁতেন, তেতিয়া কৃষক বন্ধুসকলে নদন বদনে মনটো শান্তি পালেহেঁতেন। চক বন্ধুসকল, মই এই কথাটো মোৰ পথাৰৰ যোগেদি, মোৰ খেতি পথাৰৰ যোগেদি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। কিন্তু কথাষাৰ মই আপোনালোকলৈ এৰি দিলোঁ। কিন্তু কিছুমানে কমেণ্ট কৰিব পাৰে যে যদি ধানৰ মূল্য ৩,০০০ টকা হয়, তেতিয়াহ'লে কিনি খোৱাসকলে কিমান খাব লাগিব। কিন্তু সেইটো কথা মই ক'বলৈ যোৱা নাই। দুখটো আমাৰ গাত। আমি চৰকাৰী চাকৰি এটা পালেই যদি আমাক চৰকাৰী চাকৰি পোৱাৰ লগে লগে এপইণ্টমেণ্ট যদি দি দিয়ে, আপোনাৰ উদাহৰণস্বৰূপে মই কোনো এখন ডিষ্ট্ৰিক্টৰ নাম নকওঁ, এক্স ডিষ্ট্ৰিক্টত যদি আমাক যে এপইণ্টমেণ্ট দি দিয়ে টাউনত, কি কওঁ আমি কেইবছৰমান তাত চাকৰি কৰাৰ পাছতে আমি কি কওঁ, সেই টাউনমুখী হ'বলৈ চেষ্টা কৰোঁ। এইটো নিশ্চয় আপোনালোকে চিন্তা কৰে আমি টাউনমুখী হ'বলৈ চেষ্টা কৰোঁ, কিন্তু আমি সেই টাউনমুখী হ'বলৈ চেষ্টা নকৰি আমি গাঁৱৰ মাটিডৰা, নিজৰ মাটিডৰা খেতি কৰি যদি সেই খেতিৰ চাউল কেইটামান যদি নি আমি সেই টাউনত থাকি যদি আমি সি খাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ কেতিয়াও 1 কেজি চাউলৰ দাম 40 টকা, 50 টকা, 60 টকাত আমি কিনি খাব নালাগে। কিন্তু এই কথাটো এইকাৰণে কৈছোঁ, কিন্তু কোনেও গাত ল'ব নালাগে দেই। মই এই কথাটো কৃষকসকলৰ কাৰণে কৈছোঁ। যিহেতু আমাৰ এতিয়া কৃষকসকলে যিটো ন্যূনতম মূল্যত 1 কুইণ্টেল ধান বিক্ৰী কৰি আছে, যদি 3 কুইণ্টেলত প্ৰায় ৩,০০০ টকামান হ'লহেঁতেন, তেতিয়া মই বোধ হয় সকলো কৃষকৰ যিটো খৰচ হয়, সেই খৰচৰ পৰিমাণটোক লৈহে মই কৈছোঁ। সেই অধিক খৰচৰ কাৰণে আমাৰ কৃষকসকলৰ প্ৰফিট নোহোৱা যেন পাওঁ মই। সেইকাৰণে কথাটো কৈছোঁ, আপোনালোকে কোনেও গাত পাতি ল'ব নালাগে।